ৰাজীৱ তোমাৰ মানে এটা বাঘ আছে, এটা তোমাৰ লগত ছাগলী আছে আৰু পাণ আছে হা। সেই বস্তুখিনি গোটেইখিনি বস্তু এজন নাৱৰীয়াই পাৰ কৰিব লাগে। তো তোমাৰ আগত কোনটো পাৰ কৰিব মানে তুমি নিজেও গম পোৱা, বাঘটো যদি আগত পাৰ কৰে ছাগলীটোৱে পাণখিনি খাই পেলাব। পাণখিনি যদি আগত বোলে লৈ যাই থৈ আহে তেতিয়াহ'লে বাঘে ছাগলীটোক খাই দিব। আগত ছাগলীটোক বোলে তাতে থৈ পিনে আকৌ লৈ যাই পিনে পাণখিনি লৈ গ'ল, তেতিয়াও সেইটো বাৰু পাণখিনি খাই দিব। তো কোনো একো নমৰাকৈ, কোনো একো নোখোৱাকৈ কেনেকৈ পাৰ কৰিব তোমাৰ নদীটো? পাণ, ছাগলী আৰু বাঘ, কোৱা। বাবা তুমি যিটো কুৱেশ্যন কৈছ তাৰে এনচাৰটো এতিয়া মই দিব লাগিব ন। বাঘ, ছাগল আৰু পাণ। তাৰে উত্তৰটো হ'ল প্ৰথম যাব মোৰ হিচাপত পাণটো যাব। পাণটো গ'লে তাৰে পিছত ছাগলটো নিব লাগিব। পাণৰ পিছত বাঘ নিব লাগিব। বাঘ নিলে বাঘেতো পাণ নাখায় না। পাণ তাৰপিছত বাঘ, তাৰপিছত ছাগল যাব। আগত কি যাব? পাণ। আগত পাণ, পাণখিনি লৈ যোৱাৰ পিছত যি বাঘে ছাগলীটো খাই পেলাব। তেতিয়াহ'লে তোমাৰ ছাগল নিলে বাঘ আৰু হেৰি আগে ছাগলটো গ'ল। ছাগলটো গ'লে তোমাৰ বাঘে হ'ব থাকিল কি মই চাব লাগিব, চেষ্টা কৰি কম নহয় এতিয়াতো পাৰা নাযাব। তুমিও নাজানা? তো যদি আপোনালোকে জানে আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ।